মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ নতুন সাংবাদিকসকলৰ প্ৰতি, যেটো কিছু সময় পূৰ্বে বায়নদাই কৈ গৈছে, নাগটাঙৰে কৈ গৈছে বা হাইদৰাবাদ নিজৰ কথাই কৈ গৈছে যে আমি অন্তত সাহসেৰে আমি প্ৰশ্ন কৰিবই লাগিব, কিন্তু নহলে আমাৰ ভৱিষ্যত বেয়া। এদিন ৰাজনীতিকবিলাকক আটাইতকৈ মানুহে সন্মান কৰিছিল আৰু এতিয়া ৰাজনীতিকবিলাকক আটাইতকৈ মানুহে ঘৃণা কৰে। এটা দিন আহিব আমাৰ সাংবাদিকবিলাকক মানুহে যিটো শ্ৰদ্ধা আৰু ভক্তি কৰিছিল, আমি নিজৰ ভুলৰ কাৰণে কিন্তু আটাইতকৈ ৰাজনীতিকতকৈ আমাক বেয়াকে ঘৃণা কৰা মানুহ বুলি আমি কৈ আছো, যদি আমি মানুহৰ সেই আস্থা আৰু বিশ্বাস জয় কৰি ৰাখিব নোৱাৰো। সেই বেয়া দিনটোলৈ আমি নাযাওঁ। অন্ততঃ মানুহৰ মাজত আমি নিজৰ সেই সততাটো, সেই নিষ্ঠা, সেই দায়বদ্ধতাটো আমি ধৰি ৰখাটো খুব জৰুৰী হৈছে। গতিকে আপোনালোকক মোৰ এইটোৱেই আহ্বান, অনুৰোধ যে মুখ্যমন্ত্ৰীয়ে ক'লে বুলি আপোনালোকে মুখ বন্ধ কৰি নাৰাখিব, কোনো মন্ত্ৰী বিধায়কে ক'লে বুলি মুখ বন্ধ কৰি নাৰাখিব, প্ৰশ্ন কৰিব। আমাৰ সাংবাদিকৰ দায়িত্ব হৈছে প্ৰশ্ন কৰা। সুধিব, সাহসেৰে সুধিব যে আপুনি এইটো এনেকৈ ক'লে এইটো কথা নহ'ব এনেকৈ। আজি মুখ্যমন্ত্ৰী এই যে পংকজ নাথে কৈছে তেজপুৰৰ DY 365 সাংবাদিকজনৰ লগত যিখিনি বাদ যুদ্ধ হৈছে, তাৰ আগত BBC সাংবাদিকজনৰ আগত, লালন টকৰ সাংবাদিকজনৰ আগত যিখিনি কথা কৈছে, সেইটোৱে ক'ব লাগে, প্ৰশ্ন কৰিবই লাগে। আমাৰ কিছুমানে মুখ বন্ধ কৰি থকাৰ কাৰণে তেওঁলোকে বহুত সাহস পাই গৈছে। মই গতিকে ইয়াতে ক'বলৈ একো নাই। দুৰ্ভাগ্যজনকভাৱে আমাৰ কাৰ্যালয় ভাঙিছে, তাৰপিছত এনেকে নটিচ দিছে আৰু কিবা কিবি কৰিব। আজি মোৰ ক্ষেত্ৰত হৈছে, কাইলৈ আপোনালোকৰ কাৰোবাৰ ক্ষেত্ৰত হ'ব, তেতিয়া কি কৰিব? আমি সকলো এক কৰি যোৱাটো জৰুৰী।